বাইকৰ দামত যদি আপোনালোকে এখন গাড়ী ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপোনাৰ কাৰণে এখন গাড়ী একদম কম দামত দিয়া হ'ব। প্ৰথমতে আপোনালোকে চাওক গাড়ীখন পূৰা একদম টিপটপ কণ্ডিশ্যন হৈ আছে। বহুতে কয় একদম কম দামৰ ভিতৰত এখন গাড়ী দেখাব লাগে, তো ফাইনেলি আপোনালোকৰ কাৰণে লৈ আহিছোঁ। এইখন মাত্ৰ আপোনালোকে 39 দিলে আপোনালোকে এইখন ল'ব পাৰিব। গাড়ীখনত কোনো ধৰণৰ 1 টকাৰো কাম নাই। যাৰাজনে কৈ আছে টিপটপ কণ্ডিশ্যন হৈ আছে গাড়ীখন, আৰু গাড়ীখন 2013 মডেল হয়, আৰু গাড়ীখন 2028 লৈকে আপ টু ডেট আছে, মানে আৰচিখন। আৰু 5 বছৰ আপোনালোকে ভৰাই ল'ব পাৰিব, মানে যেতিয়া আপোনাৰ মানে ভেলিডিটি চেঞ্জ পাব 15 বছৰ, তেতিয়া আৰু 5 বছৰ আপোনালোকে ভৰাই ল'ব পাৰিব। নাম ট্ৰান্সফাৰ নিজে কৰি ল'ব পাৰিব আপোনালোকে। আৰু গাড়ীখন আপোনালোকক 39ত আপোনালোকক গাড়ীখন দি দিব, কোনো ধৰণৰ প্ৰব্লেম নাই। দাদাজনে কৈ আছে 1 টকাৰো কাম নাই গাড়ীখনত, এনে টুকটাক অলপমান প্ৰব্লেম আছে, কিন্তু এনেই আপোনালোকে তেল ভৰাই আপোনালোকে বিন্দাছ চলাব পাৰিব, কোনো ধৰণৰ 1 টকাৰো কাম নাই, দাদাজনে কৈ আছে। আৰু গাড়ীখন ক'ত আছে মই আপোনালোকক কৈ আছোঁ, গোলাঘাটত আছে। যদি আপোনালোকে এইখন ল'ম বুলি ভাবি আছে তেতিয়াহ'লে মই আপোনালোকক এটাই অনুৰোধ জনাওঁ, মেকাৰ লৈ যাই ভালকৈ টেষ্টিং কৰি আপোনালোকে লৈ আহিব। মানে গাড়ীখন মই আপোনালোকক প্ৰেক্টিকেলি দেখাবই পাৰিম, কিন্তু গাড়ীখনৰ ভিতৰত বা কি হৈ আছে এইটো মই নিজেও গম নাপাওঁ। এইটো কাৰণে আপোনালোকে যদি গাড়ীৰ বিষয়ে নলেজ নাই তেতিয়াহ'লে মেকাৰ লৈ যাই ভালকৈ টেষ্টিং কৰাৰ পিছত গাড়ীখন লৈ আহিব। আৰু মালিকৰ নম্বৰটো মই কমেণ্টত দি দিছোঁ, মানে কমেণ্টৰ পৰা যদি নম্বৰটো ডিলিট হৈ যায় তেতিয়াহ'লে ভাবি ল'ব, মানে মোৰ যিমানখিনি গাড়ী আছে ডাইৰেক্ট নম্বৰটো যদি ডিলিট হৈ যায় তেতিয়া ভাবি ল'ব গাড়ীখন চেল হৈছে, চেলৰ কাৰণে মানে নম্বৰটো ডিলিট হৈ যায়। আৰু যোনখন গাড়ীত মানে পোষ্টটোত আপোনালোকে চাব নম্বৰ আছে তেতিয়া ভাবি ল'ব গাড়ীখন মানে আছে, আৰু যোনখন গাড়ীত মানে নম্বৰটো নাই তেতিয়া ভাবি ল'ব গাড়ীখন চেল হৈ গৈছে। আৰু যদি আপোনালোকৰ ছেকেণ্ড হেণ্ড গাড়ী, ছেকেণ্ড হেণ্ড ট্ৰেক্টৰ যদি আপোনালোকৰ আছে, চেল কৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে আপোনালোকে মোক এনেকুৱা টাইপৰ ভিডিঅ' বনাই দিব পাৰে, আৰু নহ'লে আপোনালোকে ফটো দিব পাৰে। মই আপোনালোকৰ কাৰণে এনেকুৱা টাইপৰ মানে ভিডিঅ' বনাই আপোনালোকক চেল কৰি দিব চেষ্টা কৰিম। আৰু লগতে মই আপোনালোকক একটা নম্বৰ দি আছোঁ 7002383317। এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ হয়। নম্বৰটো আপোনালোকে শুনি লওক, 7002383317। এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ হয়। প্লিজ ইয়াত আপোনালোকে কল নকৰিব, অনলি ফৰ আপোনালোকে মোক ফটো বা এনেকৈ আপোনালোকে ভিডিঅ' বনাই দিব, মই আপোনালোকৰ কাৰণে শ্বেয়াৰ কৰি দিব চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰিব। আজিৰ কাৰণে মানে জয়।